ভৰি ভাঙি গ'লেও আহোঁ ওকে সো কনস্ট্ৰাকশনৰ কি কৰিছে ডি ই ডেশ যোনটো ডি ই ডেশ লৈছে এইটো BC লগত প্যাৰেলাল বুলি কনস্ট্ৰাকশনত লৈছে হল এতিয়া পৰ কেনেকৈ প্ৰুভ কৰিবি নেক্সট পাৰ্ট আহি আছে এইটো লগে লিখি লওঁ কনভাৰ্স আমি থিওৰামটো হেডিং কি বুলি লিখিম কনভাৰ্স অফ বেসিক প্ৰপৰ্শনালিটি থিওৰাম এটা ইয়াত কি কৈছো আমি কি কনসিডাৰ কৰিলো ডি ই ডেশ প্যাৰেলাল টু BC আমি বিপিটি কি কৈছিলো যদি এটা সাইড অপোজিট সাইডৰ লগত যদি প্যাৰেলাল হয় ট্ৰায়াঙ্গেলৰ আৰু ই ইন্টাৰসেক্ট কৰিছে দুটা পইণ্টত কি কৰিব এই তাৰ লগত লাগি থকা সাইড কিটা ইকুৱেল ৰেশিঅ ভাগ কৰিব হয়নে সো ইয়াত কি কৈছে সি বি ই ডেশ ইজ প্যাৰেলাল টু BC সো কি হ'ল AD by BD is equal to AE by EC কোবা পালো আমি এই গুটে ভাগাখিনি লিখিব পাৰো লিখিলে কি লিখিব আমি বাই বেসিক প্ৰপৰ্শনালিটি থিওৰাম হয় কোন লিখিলে তো ইয়াত লিখিব এটা একটু লিখিলে হ'ব हाँ ठीक है देखिए सर जूम कोई नहीं ओ सर यार देखो डी इलेस को पैरेलल होए बीसी कंस्ट्रक्शन तो कंसीडर है करिसो तुम भावनाओं को समझो तुम भावनाओं को समझो लास्ट में की करिम सा गम पाइ जाबि तो लास्ट में की करि आछो गम पाइ जाबि लास्ट में देखिबले নহব পারে বাট দুটা পয়েন্ট কেতিয়া কোইনসাইড হয় এনেকে এই পিকনিক কোইনসাইড মনত ৰাখিবি কোইনসাইড হল মানে পিকনিকত গৈছিল না কোইনসাইড যেতিয়া পটেনিবাদ যেনিবা এই বটল কিটা যে আছে যে বটলটোৰ ওপৰত আৰু এটা বটল থৈ দিলো ওপৰতে সো কি হ'ল ওৱান বটল ইজ কোইনসাইডস ওভাৰ আদাৰ সো কি হ'ল ই আৰু ই ডেশ সি ইকুৱেল হোৱাৰ কাৰণে কি হ'ল পইণ্ট কিটা কোইনসাইড হ'ল কোইনসাইড হোৱাৰ কাৰণে কি হ'ল সেম পইণ্ট হোৱাৰ কাৰণে কি হ'ল সিন্স ই ডেশ ইজ প্যাৰেলাল টু BC তাৰ মানে DE by B is parallel to BC হ'ল বুঝি পালি লিখো সো ইয়াত কি হ'ল ইয়াক আমি বুজি পালো এনেকৈ আমি এক্সপ্ৰেছন কিটা কম্বাইন কৰি পালো তাৰপিছত কি হৈছে 1 এড কৰিছো এতিয়া চা কি হ'ল A E dash plus E dash C মানে A part 2 plus A part 2 কইলে আমি কি পাম AC পালো না সিমিলারলি ইয়াত কি আছে AE plus EC কইলে কি পালো AC এ পালো হল তো কি হল AC কাট খালে ইয়াৰ রেসিপ্রোকাল হয় EC equals to E dash C হল এটো কেতিয়া ইকুৱেল হ'ব যেতিয়া E আৰু E dash ইটো ওপৰত coincide কৰিছে একাৰণে কি হ'ল একিটা ইকুৱেল হ'ল সো সিন্স DE dash is parallel to BC আ পয়েন্ট এটা coincide মানে কি আমি কি গম পালো যে একেটা লাইনে হয় একেটা পয়েন্টে হয় তাৰ মানে কি হ'ল তাৰ মানে DE is parallel to BC hence proved স্যার এটা ক্লাস 1 এ এই কনক্লুজন তুলে আহিব নিকলে তো কেনেকৈ পাবি কনক্লুজন কোইনসাইড কেনেকৈ কৰিবি দুটা পয়েন্ট কোইনসাইড মানে কি সেম পয়েন্ট কেনেকৈ বনাবি তে বনলে না সেম পয়েন্ট বুঝিলে ট্রিক টু এটে 1 to এড কৰাৰ এটা স্টেপ yes বিপিটি লিখিছিলো যদি এই লাইনটা ইয়াৰ লগত প্যাৰেলাল হয়
তাৰমানে ই কি কৰিব এই পইণ্ট কিটাৰ এই সাইড দুটাক এটা ইকুৱেল ৰেশিঅ ভাগ কৰিব ইকুৱেল নকৰে ইকুৱেল মিড পইণ্ট থিওৰামত কৰিছিলে ইয়াত বেসিক প্ৰপৰ্শনালিটি থিওৰাম মিড পইণ্ট নহয় ইয়াত ৰেশিঅৰ খেল হয় ৰেশিঅৰ হয় দেই এটো মনত ৰাখিবি ডিফাৰেন্সটো সো ইয়াত কি হ'ব ডি প্যাৰালাল টু বিসি হোৱাৰ কাৰণে কি পাম আমি AD by BD is equal to AE by CE বা EC কেলে হ'ল কথা বলে আমি এটো বেসিক প্ৰপৰ্শনালিটি থিওৰাম তাপা ভেলুটো উলিয়াব লাগে ট্রায়াঙ্গল ADB আমি কেনেকৈ লিখিম প্ৰথমতে আমি স্টেটমেন্টটো এনেকৈ লিখিম যে in triangle ABC the construction like construction নালাগে सब कोई भी आपको तो आइए ना सो हम ये वैल्यू का जानो एडी वैल्यू जानो डीबी वैल्यू जानो एबी एई वैल्यू जानो আমি উলিয়াব লাগে সোনকালে এটা আমি কৈ দেখিও एरिया के লাগিছে ओ वैल्यू का यस वैल्यू का तो माने खाइ दिसिला तुम लोग भी क्या याद रखोगे एडी माने किमान আছিল 1.5 So EC কি হল EC কিমান হল 2 সেন্টিমিটার ইউনিট কিतना है বুঝি পালে ইয়াত খালি এই বস্তুটো বহলাই কৈছে জিওমেট্ৰি কি মানে ইম্পৰ্টেন্ট ৰিজনিং তো বহুত ইম্পৰ্টেন্ট হয় ৰিজন লিখলে So value বিলাক দিয়া আছে value বিলাক পুট কৰ প্ৰথমতে a ratio টো উলিয়া তাৰপিছত a ratio টো উলিয়া যদি দুটা ratio equal হয় that means this side will be parallel to this side যদি equal হয় কাৰণ ইয়াত আমাক proof কৰিব লাগে যে চেক কৰিব লাগিছে check whether it is parallel or not যোনটো আমি ওয়ান কোৱেশ্চন কৰিছিলো তাত আমি বিপিটি এপ্লাই কৰিছিলো আমি কি কৰিছিলো তাত ৰেশিও উলিয়াইছিলো কেলে ৰেশিও উলিয়াইছিলো আমাক কৈছিলে যে আমাক কি কৈছিলে এ সাইড টু ইয়াৰ লগত প্যাৰালাল হয় বুলি অলৰেডি কোৱা আছে মানে এই কোৱা কাৰণে আমি কি জানো আমি জানো যে এই ৰেশিওটো বনিব ইয়াৰ কি কৰিলো আৰু ইয়াৰ আমি চেক কৰিলো এই ৰেশিওটো ইকুৱেল হয় নে নহয় এই ৰেশিওটো ইকুৱেল হোৱাৰ কাৰণে এটা লাইন প্যাৰালাল হয় সো ইয়াত আমি এটো সামত আমি কনভাৰ্সটো এপ্লাই কৰিছো আৰু ইটো টাইমত ইটো সামত আমি
ডাইৰেক্ট ডিপিটিটো এপ্লাই কৰিছোঁ বুজি পাইছ এপ্লিকেশ্যনটো কেনেকৈ হয় গম পাইছ না বাকীকেইটাত বাকীকেইটাতো আমি বাকী যোনকেইটা হোমৱৰ্ক দিছোঁ তাত আমি ৰেচিঅ'কেইটা চেক কৰিম যদি ৰেচিঅ'কেইটা ইকুৱেল হয় কি হ'ব দে আৰ পেৰেলেল যদি ইকুৱেল নহয় কি হ'ব দে আৰ নট কি হয় নট দে আৰ নট ৰেচিঅ'কেইটা ইকুৱেল নহ'লে কি হ'ব ইহঁতি হা কেনেকৈ শিকাইছিলোঁ পেৰেলেল